হ্যাঁ গাইস, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। টাইম কিমান হ'ল জানে না? 12:41। মানে মই ঘুমে ফেলে এতিয়া উঠছো, এই ৰাতি মাজৰাতি 12টা। আপুনি চাগে এইটো ঘুমে ফেলে ভিডিঅ' এটা কিন্তু এতিয়া বৰ্তমান চাগে আপুনি ঘুমে আছে, নহ'লে কাৰোবাৰ মেছেজৰ অপেক্ষা কৰি আছে। কিন্তু মই এতিয়া ওলাইছো নিশাচৰ প্ৰাণী ঘূৰিবলৈ। বিশ্বজিৎ আছে লগত, এখেতেও মোৰ লগত ঘুমাইছে একেলগে। উঠোতে দূৰো পাইছে 11টাৰ পৰা পালাং পুলুং কৰি এতিয়া 12:41 ওলাই আহিছোঁ। এতিয়া যাইছোঁ শালপতিৰ দোকান, তাতে যাই পেলাই আড্ডা দিম। মই জমেট' মাৰিব যোৱা নাই, কাৰণটো মানে যোৱাকালি গমেই পাইছে আপোনালোকে ভিডিঅ'টো চাই যে মোৰ মানে পইচা কাটি দিছে জমেট', সেই খঙতে নেগালোঁ। এতিয়া অকণমান আগত পইচাটো সোমাই দিছে, মানে কিবা গ্লিটছৰ কাৰণে হৈছিল চাগে, মানে চাৰ্ভাৰ ইছ্যু থাকিব পাৰে বা কিবা হ'ব পাৰে। গতিকে মই টিকেট ৰেজ কৰিছিলোঁ, দেখাইছোঁ আপোনালোকক। পইচাটো অলপমান আগত সোমাইছে, গতিকে অহাকালিৰ পৰা আকৌ জমেট' মাৰ এনেকুৱা টেনশ্যন নাই। এতিয়া ভাবছোঁ কি, এতিয়াতো জমেট' মাৰিব গেলিতো লাভ নাই না, এতিয়া প্ৰায় 1টাই বাজে। এতিয়া 3 ঘণ্টা ডিউটি মাৰিলেনো কি লাভডাল হ'ব, সেইকাৰণে মাৰিব যোৱা নাই। কালিৰ পৰা আপোনালোকে আকৌ মোক ফিল্ডত দেখা পাব, টেনশ্যন নাই। আজি মই আপোনালোকক কেইটামান উত্তৰৰ সৈতে অলপমান ফাল্টুমি কৰিম, আল্টু ফাল্টু যি মন যায় তাকে কৰিম, সেই বুলি হ'লে ভিডিঅ'টো আপলোড কৰি দিম। দেখ ভিডিঅ'টোত বনি থাকক, মজা পাব। কিবা ক'বা? তাতে চলিকেইটা বিয়াৰৰ বটলকেইটা দেখা পাই কিনে মোৰে খাব ইচ্ছা হৈছে। হে মোৰ দেহি দাত ভাল চিন্তা নাই তাৰ। হা এনে আৰু ধেমালি কৰিছোঁ, আমি ভাল ভাল না? ভাল ভাল। A few moments later. Guys, as you know, we both have iPhone 15. That's why মানে we are facing some issue regarding Siri. English কব আছে না গাইস? क्या बढ़िया था गुरु। মানে আমার দুটোরে আইফোন আছে না, মানে ই যদি ওয়াইফাই অফ বুলি কব চিৰিক, মোৰতো অফ হৈ যায়। ই যদি ফ্লাছ অন কৰিব ক'ব, মোৰতো অন হৈ যায়। মানে দুটা ফোন একেলগে থাকিলে একেলগে শুনা পায়। বেয়া জ্বালা কালা গাইছ। মানে ই আৰু এটা অভ্যাস বেয়া, মানে কোনো দিন ই মানে ধৰি লও নিজে ৱাইফাইটো অফ নকৰে, চিৰিক কৈ কৰাব। হা হাৰামি। সেইকাৰণে মোৰতো অফ হৈ যায়, মই মোবাইল চাই থাকবা, ভিডিঅ' আপলোড কৰা থাকিলে ই অততেহে চিৰি ৱাইফাই অফ বুলি ক'ব। কল লগে অফ হৈ গ'ল না, লাগিল লাউৰা আকৌ কানেক্ট কৰ। দেখ এনে একবাৰ মানে ক'ব লগা কথা নহয়, হ'লেও এনে একবাৰ কৈছোঁ, কথা ক'বাক লাগি একো নাই। নহয় এতিয়া ক'ব পৰা বোলে ইমান আলচি নাই ন, আলচি নহয়। ঘৰে ছেটিংটো খুলি থাকিব লাগিব আৰু ৱাইফাইত যাই কিনে অফ কৰিব লাগিব একবাৰ। আগতকৈ মুখেদি কৈ দিলে চেছ, খেলা খতম, পইচা হজম, ফুচ ফুচ। कितने तेजस्वी लोग हैं हमारे पास, कितने शानदार विचार रखते हैं। গাইছ, শালপতিৰ দোকানত আহি পেলাই ভালেখিনি সময় মানে টাইম পাছ কৰিলোঁ। এতিয়া টাইম হ'ল 1:41, মানে ৰুমত যাব টাইম হৈছে। ভাবছোঁ কি দুটা এটা প্ৰশ্নৰ উত্তৰ দি দিওঁ। আমাৰ শালপতি মোক চাই হাঁহি আছে, এইটো বেলেগ কথা। প্ৰথম কমেণ্ট, এই নথবি থাক, জুই লাগি যাব সংসাৰত। প্ৰথম কমেণ্ট, দাদা মই ৰাতি 11টা নহয় 11ৰ পৰা 3টা কৰিলে কিমানমান ইনকাম হ'ব পাৰে, তোমাৰ আইডিয়াৰ ফালৰ পৰা ক'বাচোন। 11টাৰ পৰা 3টা মানে 4 ঘণ্টা, 4 ঘণ্টাত 400 টকা এভাৰেজ, আৰু কেতিয়াবা কম হ'ব কেতিয়াবা বাঢ়ি যাব, এইটো তোমাৰ আপ ডাউন। নেক্সট কমেণ্ট, লাষ্ট কমেণ্ট একদম মানে ফেণ্টাষ্টিক আছে দেই গাইছ। লাষ্ট কমেণ্ট শুনব। বাবা এটাতে কৰি থাকা, জপাই নাথাকবি য'ত ত'ত। মানে মই যি ৰেপিড' মাৰিব যাম বুলি কৈছিলোঁ দুইদিন আগত ৰেপিড' মাৰিব গৈছিলোঁ, সেইটো কথাক লৈ গৈছে। মানে জবটো থাকিব নালাগে, এটাতে ক'ত থাকিব দিছে। নিশ্চয় ভাই, তোমাৰ কথা শুনিছোঁ, মই জমেট'ই মাৰি আছোঁ। জমেট' এৰিলেহে মই বেলেগত যাম। অ'কে, মানে এনে এক্সপেৰিমেণ্ট কৰাটো বেলেগ কথা, একদিন বা 2 দিন ভিডিঅ'ৰ কাৰণে, কিন্তু এনে নাযাওঁ। নেক্সট কমেণ্ট, মানে 3 নম্বৰ কমেণ্ট, 4 নম্বৰ কমেণ্টটো শুনিব আপোনালোকে। চাইকেল জমেট' মাৰিব পৰা যাব নেকি? চাইকেলেদি জমেট'ৰ আইডি খোলাটো অসম্ভৱ বৰ্তমান পৰিস্থিতিত। চুইগি মাৰিব পাৰিবা যদি ইচ্ছা কৰা। অ'কে, আৰু লাষ্ট কমেণ্ট আছে বৰ্তমান 4 নম্বৰ কমেণ্টটো শুনিলে মানে হাঁহি উঠিব। ইনচেণ্টিভ মানে কি বোলে, এতিয়া মই কি বুলি কওঁ আপোনালোকে কওকচোন। ইনচেণ্টিভ, এতিয়া মই বুজাব গ'লে ইনচেণ্টিভ হৈছে যৌতুকৰ দৰে। মানে তোমাক এই কইনাটোও দিব, লগতে যৌতুকো দিব, এই ঠিক তেনেকুৱা। জমেট' ইনকামো দিয়ে, লগতে ইনচেণ্টিভো দিয়ে, কইনাৰ লগত যৌতুক। অ'কে, দিয়া এতিয়া ৰুমৰ ফালে যাওঁ, যাই পেলাই চাগে মেগী বনাব আমাৰ মাষ্টাৰে, সেই দেখাম আৰু কি কৰিম। আজি ব্ৰেক লৈছোঁ না, ভিডিঅ' বনাবলৈ কনচেপ্ট নাই, সেই চলি থাকোঁ। দিয়া লগ পাই আছোঁ আকৌ ৰুমত। গাইছ अभी अपन पहुंच गए रूम, মানে মই ৰুম আহি পালোঁ। এতিয়া আমি খাম মেগী। এইয়া আমাৰ ছাৰে মেগী আনি থৈছে টেবুলত, এতিয়া বনাব, আমি ধুনীয়াকৈ খাই লৈ শুই যাম। বাকী মই এটা কথা ভাবছোঁ গাইছ, মানে মোক যিমান মানুহ মেছেজ কৰে ইনষ্টাগ্ৰামত কৈছোঁ দেই, মানে চবকে মোৰ নাম্বাৰটো লাগে, কথা পাতিব বিচাৰে। এতিয়া মোৰ নাম্বাৰ হৈছে এটা, যিটো নেকি মই বিলাব একেবাৰে নোৱাৰোঁ, কাৰণ মোৰ সেইটো চকুতে আছে। আৰু নাম্বাৰটো যদি পিছত ভাইৰেল হৈ গ'ল না,
মই এই চিমখন বন্ধ কৰিব নোৱাৰিম আধাৰ কাৰ্ড পেন কাৰ্ড বেংক চবতে আছে এতিয়া ভাবছোঁ কি মোৰ আৰু এটা নাম্বাৰ আছে কিন্তু মই চিমখন বনোৱা নাই নাম্বাৰটো মানে চিমখন হৰাইছে গতিকে সেইটো নাম্বাৰতে মই আকৌ এখন চিম উলিয়াই ল'ম গতিকে যদি আপোনালোকক লাগে কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত মই আপোনাক নাম্বাৰটো ৰিভিল কৰি দিম পাব্লিকেলি চবেই লওঁ হোৱাটছআপত কণ্টেক্ট কৰিম মানে ফোনটো অফ কৰি থ'ম বাকী হোৱাটছআপত কথা পাতিম চবৰ লগতে টেনশ্যন নাই বিন্দাছ যি আছে তাকে সুধিবি দৰকাৰ হ'লে বাৰু মই নিজে ফোন কৰিম কিন্তু এনে কথা পাতিব লগা থাকিলে হোৱাটছআপত পূৰা অপেন চাট যিমান মেছেজ কৰা কথা টেনশ্যন নাই চবকে ৰিপ্লাই কৰিম অ'কে দিয়া ভিডিঅ'টো কি হ'ল কি নহ'ল একো ক'ব নোৱাৰোঁ জাষ্ট টাইম পাছ কৰিছোঁ কিবা এটা আপডেট দিব লাগে কাৰণে আপোনালোকক ডেইলি লাইফৰ দি আছোঁ এতিয়া কি কৰিম ঘুমাম আৰু মই পেলাই কালি ৰাতিপুৱাকে ৰুমত যাম মোৰ ৰুমটো এনে লোৱা হৈছে গাইছ মানে মোৰ আজি 9 তাৰিখ হ'ল না 9 দিনত কিজানি মই তাতে 3 দিন মানহে আছোঁ বাকী 6 দিন এইটো ৰুমতে আছোঁ গমাই না এতিয়া ভাবছোঁ কি চাওক কি কৰোঁ কিবা এটা মাথা মাৰি আছোঁ দেখা যাব বাৰু পিছক লাগি দেখ জমেট'ৰ এই কৈছোৱে দেখোন দিনা গাইছ মানে এজনে কমেণ্টটো কৈছে জমেট'ৰ পইচা ঘূৰাই নিদিয়ে বুলি কিন্তু মই পাই গ'লোঁ থেংক ইউ জমেট' লাভ ইউ পাবও লাগিব দেচোন কাৰণ প্ৰুফ আছে না আৰু এজনে কমেণ্ট কৰিছে কি মই বোলে ডেলিভাৰ মাৰ্ক কৰিছোঁ তুমি ভিডিঅ'টো যোনখিনি ক্লিপত ডেলিভাৰ মাৰ্ক হৈছে না সেইখিনি ক্লিপ তুমি ভালকৈ মনি চাবা মই যেতিয়া সিহঁতে ডেলিভাৰ মাৰ্কটো কৰিছিল তেতিয়া মোৰ তাত ডেলিভাৰ কৰা অপশ্যনে নাই কাৰণ মই পইচা টিক কৰা নাছিলোঁ কেছ কালেকশ্যন টিক কৰিলে ডেলিভাৰ মাৰ্ক কৰা অপশ্যন নাই মোৰ আঙুলিটো য'ত আছিল তাতে ডেলিভাৰ মাৰ্কটো অপশ্যনটো ইনেবলে হোৱা নাই একদিন হওক বঢ়িয়া লাগিল কালি পে জমেট' মাৰিম কালি মানে পইচা লুটিব লগা আছে সোমবাৰ না কেছ কালেকশ্যন গোটাই কৰিম কেছ লিমিট দিব মানে মোৰ অলপ ধাৰ দিব লগা আছে পইচা ধাৰ লৈ থোৱা আছিল সেইটো পইচা দিব লগা আছে গতিকে গোটেই কেছ কালেক্ট কৰি পেলাই ধাৰ মাৰি দিম তাৰপিছত আৰু মোৰ বিন্দাছ লাইফ